प्राक्तन सभापति आमार मजूद उपस्थित নাই दे मैं जाम मैं आसो दियक আমাৰ এটা এটা সৌন্দৰ্যপূৰ্ণ অৱস্থাত আহি আছে। পুঠিমাৰি শিঙিমাৰি জিপিত পৰে। শিঙিমাৰি জিপিত ৰাস্তা বনাব লগা নাই। ইয়াৰ উপস্বাস্থ্য কেন্দ্ৰ এখন আছে, ভালকৈ চলি আছে। আৰু তাত আমাৰ আয়ুষৰ পৰা প্ৰায় 20 লাখ টকা এটা দিলে আমি এটা ধুনীয়াকৈ আউটডোৰ বনাম। আৰু আজিকালি অত্যাধুনিক ভিত্তিত তাৰমানে টাইল চাইলছ লগাই ধুনীয়া কৰি আৰু মানুহখিনি ফূৰ্তি আছে, সহযোগ আছে। তেওঁলোকে আমাৰ আবেদন অকল যে ডক্টৰজন মানে পাব লাগে থাকিবলৈ। ডক্টৰজনে আমাৰ ওচৰত আহি থাকে আৰু তেওঁক ফোনত পাই ৰাতি লাগি যাওঁ। আৰু তাৰ কাৰণে পুঠিমাৰি ৰাইজ মানে খুচি হৈছে। আৰু 3 মাহতে কৰিব, টাইম আছে আমাৰ 6 মাহ, কিন্তু মই জানো যে 3 মাহতে তেওঁলোকে কমপ্লিট কৰাৰ হেৰিত আছে। प्राक्तन सभापति आमार मजूद उपस्थित নাই दे मैं जाम मैं आसो दियक আমাৰ এটা এটা সৌন্দৰ্যপূৰ্ণ অৱস্থাত আহি আছে। পুঠিমাৰি শিঙিমাৰি জিপিত পৰে। শিঙিমাৰি জিপিত ৰাস্তা বনাব লগা নাই। ইয়াৰ উপস্বাস্থ্য কেন্দ্ৰ এখন আছে, ভালকৈ চলি আছে। আৰু তাত আমাৰ আয়ুষৰ পৰা প্ৰায় 20 লাখ টকা এটা দিলে আমি এটা ধুনীয়াকৈ আউটডোৰ বনাম। আৰু আজিকালি অত্যাধুনিক ভিত্তিত তাৰমানে টাইল চাইলছ লগাই ধুনীয়া কৰি আৰু মানুহখিনি ফূৰ্তি আছে, সহযোগ আছে। তেওঁলোকে আমাৰ আবেদন অকল যে ডক্টৰজন মানে পাব লাগে থাকিবলৈ। ডক্টৰজনে আমাৰ ওচৰত আহি থাকে আৰু তেওঁক ফোনত পাই ৰাতি লাগি যাওঁ। আৰু তাৰ কাৰণে পুঠিমাৰি ৰাইজ মানে খুচি হৈছে। আৰু 3 মাহতে কৰিব, টাইম আছে আমাৰ 6 মাহ, কিন্তু মই জানো যে 3 মাহতে তেওঁলোকে কমপ্লিট কৰাৰ হেৰিত আছে।